কওঁতাজনে এষাৰি খুব সুন্দৰ কথা কৈ গৈছে যে সঠিক সময়ত খোৱা তিতা ৰসখিনিয়ে প্ৰায় জীৱনটো মধুৰ কৰি তোলে। নমস্কাৰ প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এখন গাঁৱত বসবাস কৰা দুজন কৃষকৰ কথা ক'বলৈ ওলাইছোঁ। এবাৰ গাঁওখনত এখন প্ৰতিযোগিতা চলিছিল যে 6 বছৰৰ পাছত তেওঁলোকৰ মাজৰ কোনে বেছি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। তাৰ ওপৰতে ভিত্তি কৰি প্ৰস্তুত কৰি আনিছোঁ এটি চুটি কাহিনী আপোনালোকৰ বাবে। এই বাজি খেলখন গোটেই গাঁৱৰ সন্মুখত কৰা হৈছিল। গতিকে কোনে জয়ী হ'ব সেই কথা জানিবলৈ সকলোৱে বৰ উৎসাহিত হৈ আছিল। দুয়োজনে বীজ আনি নিজৰ পথাৰত সিঁচি দিয়াৰ লগে লগে প্ৰথম খেতিয়কৰ পথাৰখনে লগে লগে ফুলি উঠিবলৈ ধৰিলে। আৰু তেওঁ লগতে এটা আচৰিত কাম কৰিলে। তেওঁ এবছৰত 2টা শস্য খেতি কৰিলে, ৰবি শস্য আৰু খাৰিফ শস্য দুয়োটাই। সেইটো সময়ত দ্বিতীয়জন খেতিয়কৰ পথাৰখন একেবাৰে খালী হৈ আছিল। সি গুটিবোৰ আনি সিঁচি দিলে, কিন্তু কি হ'ল, গাঁৱৰ সকলো মানুহে তাক লৈ ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে। গাঁৱত যেতিয়াই তাক ইফালে সিফালে পাৰ হৈ যোৱা দেখা গৈছিল, মানুহে হাঁহিছিল আৰু কেতিয়াবা তাক কৈছিল, তই কি কৰিলি? তোমাৰ পথাৰখন দেখোন একেবাৰে খালী হৈ পৰি আছে। প্ৰথমজনলৈ চোৱা তেওঁৰ যেন জয় একেবাৰে নিশ্চিত হৈ পৰিছিল। তেনেকৈ দ্বিতীয় বছৰটো পুনৰ আহিল। আকৌ প্ৰথমজন খেতিয়কে এবছৰ 2টা শস্য চপাই ধনখিনি সংগ্ৰহ কৰিলে। সেয়েহে খেলখনৰ বাজিটো প্ৰথমজন খেতিয়কে জিকিবলৈ গৈ আছিল। আৰু ইফালে আকৌ দ্বিতীয়জন খেতিয়কৰ পথাৰখন সম্পূৰ্ণৰূপে নিৰ্জন হৈয়ে আছিল। গাঁৱৰ মানুহে আকৌ তাক লৈ হাঁহিবলৈ ধৰিলে, তাক ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে। তৃতীয়টো বছৰলৈকে প্ৰথমজন খেতিয়কৰ পথাৰত 2টাকৈ শস্য চপোৱা হৈছিল। অন্য হাতেদি দ্বিতীয়জন কৃষকৰ পথাৰখন নিৰ্জন হৈ পৰি আছিল। এতিয়া গাঁৱৰ মানুহে তেওঁৰ ফালে চোৱাও বন্ধ কৰি দিলে, আনকি কথা কোৱাও বন্ধ কৰি দিলে। গাঁৱৰ মানুহে ভাবিবলৈ ধৰিলে, নাজানো সি এটা কেনেকুৱা ধৰণৰ মানুহ। যেতিয়া নেকি সি গম পায় যে 6 বছৰ পিছত টকা উপাৰ্জন কৰিব লাগিব, যদি বাজিয়েই মাৰিছিল তেন্তে অন্ততঃ সঠিক বীজ আনি সিঁচিব লাগিছিল। এতিয়া কোনে জানে সি বীজ আনি সিঁচিছে নে নাই সিঁচা। গাঁৱৰ মানুহবিলাকে এতিয়া নিজে নিজে মনতে কথা পাতিবলৈ আৰম্ভ কৰিছিল। তাৰ মুখত গাঁৱৰ মানুহে একো নকলে, কিন্তু সিহঁতে এতিয়া তাক আওকাণ কৰিবলৈ ধৰিলে। তেওঁলোকে ভাবিছিল যে ইয়াৰ চাগে আৰু গাঁওখনত থাকিবলৈ মনেই নাই, সেইবাবে সি এতিয়া এনেকুৱাখন কৰি আছে। এনেকৈয়ে 4ৰ্থ বছৰটো আহিল। আকৌ প্ৰথমজন খেতিয়কৰ পথাৰত এবছৰ 2টাকৈ খেতি চপোৱা হৈছিল। আৰু দ্বিতীয়জন খেতিয়কৰ পথাৰখন একেই নিস্তব্ধতাই বিৰাজ কৰি আছিল। মাথো আগৰ দৰে পথাৰলৈ গৈ নিজৰ দায়িত্বখিনি সামৰিছিল। যেতিয়া 5ম বছৰ আহিল, তেতিয়া সেইখন পথাৰত সৰু সৰু কিছুমান বীজ ওলাবলৈ ধৰিলে। গাঁৱৰ মানুহে ভাবিছিল যে তেওঁ কিবা এটা অনন্য কাম কৰিছে। তেওঁৰ পথাৰত এতিয়া সৰু সৰু বীজে পোখা মেলিবলৈ ধৰিছিল। গাঁৱৰ মানুহখিনিয়ে এতিয়া ভাবিবলৈ ধৰিলে, এইবিলাকৰ পৰা আৰু সি কি কৰিব। এনেকৈয়ে 5মটো বছৰো পাৰ হৈ গ'ল। আকৌ প্ৰথমজন খেতিয়কে পথাৰত 2বাৰ শস্যৰ খেতি কৰিলে। কিন্তু 6ষ্ঠ বছৰটো অহাৰ লগে লগে দ্বিতীয়জন খেতিয়কৰ পথাৰত 100 ফুট 100 ফুট ওখ গছ ওলাবলৈ ধৰিলে, আৰু সেই সকলোবোৰ বাঁহৰ গজালি আছিল। এতিয়া গোটেই পথাৰখন বাঁহৰ গছেৰে আৱৰি ধৰিছিল। আৰু শেষৰ বছৰত, অৰ্থাৎ 6ষ্ঠ বছৰত যেতিয়া বাঁহখিনি বিক্ৰী কৰিছিল, তেতিয়া তেওঁ ইমানেই টকা উপাৰ্জন কৰিছিল যে আগৰ খেতিয়কৰ উপাৰ্জনতকৈ বেছি আছিল। গোটেই গাঁৱৰ সন্মুখত পইচাৰ হিচাপ কৰিলে, আৰু দ্বিতীয়জন খেতিয়ক বিজয়ী বুলি ঘোষণা কৰা হ'ল। জোৰেৰে হাত চাপৰি বাজি উঠিল। লগে লগে গাঁওবুঢ়াই সুধিলে, ভাই কোৱাচোন, তোমাৰ সফলতা আৰু ৰহস্যটো কি? তেওঁ তেতিয়া উত্তৰ দিলে, মোৰ সফলতাৰ একমাত্ৰ ৰহস্যটোৱেই হ'ল, প্ৰথমতে মই নিজৰ মন মগজুক শক্তিশালী কৰিছিলোঁ। সেয়েহে আপোনালোকে আপোনাৰ মন মগজুক ইমানেই শক্তিশালী কৰক যে জয় যেন আপোনাৰেই হয়। তেওঁলোকে ক'লে যে কেনেকৈ? তেতিয়া দ্বিতীয়জন খেতিয়কে পুনৰ ক'লে, আৰম্ভণিতে তোমালোকে মোক সকলোৱে ঠাট্টা কৰিছিলা, হাঁহিছিলা, আৰু মোৰ পিঠিৰ পাছফালে তোমালোকে কৈছিলা যে মই কি মূৰ্খ বুলি। সকলোৱে ক'বলৈ ধৰিছিলা যে তুমি কি বীজ আনি সিঁচিলা, যে গোটেই পথাৰখন উদং হৈ পৰি আছে। গোটেই পথাৰখন শান্তিপূৰ্ণ হৈ আছিল। পথাৰত একোৱেই নাছিল, কেৱল নীৰৱতাই বিৰাজ কৰিছিল। আপোনালোকে সকলোৱে মোক 5 বছৰ ধৰি হাঁহিয়ে থাকিল, কিন্তু তেতিয়ালৈকে মই মনৰ ভিতৰৰ গছজোপাৰ শিপাডাল ইমানেই মজবুত কৰি লৈছিলোঁ যে মাত্ৰ 6 মাহতে 100 ফুট উচ্চতাত উপনীত হ'ব পাৰে। আৰু এনেকৈ আপুনি দেখিলে যে 6ষ্ঠ বছৰত কি অলৌকিকতা হ'ল। প্ৰথমজন খেতিয়কেও এই কথাটোত সন্মতি দিলে যে ভাই, তুমি ঠিকেই কৈছা। তুমি কিবা এটা নতুন, কিবা এটা অনন্য কাম কৰিবলৈ ভাবিছিলা, আৰু এনেকৈ তুমি কিবা এটা আচৰিত কাম কৰি দেখুৱালা।
মই নিজেই তোমাক লৈ হাঁহি আছিলোঁ, কিন্তু আজি মই তোমাৰ বাবে গৌৰৱান্বিত যে তোমাৰ দৰে এজন মানুহ আমাৰ গাঁওখনত আছে। প্ৰিয় দৰ্শক, এইটো এটা অতি সৰু কাহিনী, যিয়ে কয় যে জীৱনত সফলতাৰ বাবে এটাই মন্ত্ৰ আছে: নিজৰ শিপাবোৰ শক্তিশালী কৰক, আপোনাৰ মূল কথাবোৰ শক্তিশালী কৰক, নিজৰ শিপাডালৰ প্ৰতি মনোযোগ দিয়ক। আমাৰ বহুতেই সোনকালে এটা অট্টালিকা নিৰ্মাণ কৰিব বিচাৰে। আমি অতি সোনকালে সফলতাৰ গন্তব্যস্থানত উপনীত হ'ব বিচাৰোঁ, কিন্তু আমি পাহৰি যাওঁ যে ভেটিটো মজবুত নহ'লে অট্টালিকাটো কেতিয়াও স্থায়ী নহ'ব। গতিকে যদিহে আপুনি দীৰ্ঘম্যাদী সফলতা বিচাৰে, যদি আপুনি জীৱনত অসাধাৰণ কিবা এটা লাভ কৰিবলৈ বিচাৰে, তেন্তে আপোনাৰ মূল কথাবোৰ আপোনাৰ ভেটিটো শক্তিশালী কৰিবলৈ আৰম্ভ কৰক, যাতে ভৱিষ্যতে আপুনিও বাঁহ গছজোপাৰ দৰে শক্তিশালী হৈ থিয় দিব পাৰে। সেয়েহে আপুনিও কৰি যাওক এনেকুৱা এটা কাম যিটো অন্যই কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, কাহিনীটোৰ যোগেদি যদি অলপ হ'লেও অনুপ্ৰাণিত হৈছোঁ বুলি ভাবে, তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।